ভাঙিলোঁ কিন্তু মই যেতিয়া ছোৱালীক ক'লোঁ মানে হেৰিক ক'লোঁ মই খালি এওঁক মোৰ মানুহজনক ক'লোঁ যে কি হ'ল হঠাৎ এটা ডাঙৰ চেঞ্জেছ মই ভাবোঁ মই বহুত কষ্ট পালোঁ এইটো বস্তু সেইখিনি সময়ত কোনেও তেনেকুৱা কষ্ট নাপাওঁ চবকে ফোন কৰিছোঁ পৰিয়ালত যে মোক বচাই দে মই খালি এটাই জানো কেঞ্চাৰ হৈছে মৰিব লাগিব ভাঙিছা নিজেতো কৈছা যে বহুত ভাঙি পৰিছা কান্দিছোঁ ভাঙি পৰাৰ পিছত আকৌ কেনেকৈ উঠিছা কেঞ্চাৰ ইজ ইকুৱেল টু ডেথ ক'ব পাৰোঁ এইটোৰ কাৰণেই ক'ব পাৰোঁ নেকি কাৰণ মই মোৰ নিজৰ স্কিনটো বাৰ্ণ হোৱাৰ চেণ্ট পাইছোঁ ছেকেণ্ড হেমৰ পিছত এঘণ্টাত মোৰ বহুতখিনি চুলি সৰি গ'ল ৰাতিপুৱা মানে ৰাতিপুৱা জাষ্ট বহিছোঁ চুলিটো খুব কামোৰে পৰুৱাই কামোৰা দি মানে বহুত বেছি এটা পেইন হয় কোনো টেষ্ট নাপাওঁ কোনো হেৰি নাই তাৰপিছত কেতিয়াবা কান্দো মানুহক দেখিলে খাই থকা কেতিয়াবা খঙো উঠে তোমালোকে ইমান মানকৈ খাই আছা মই খাব পৰা নাই আৰু কেমোপটটোৰ কাৰণে অলপ মানে শুবলৈ কষ্ট হয় এনেকুৱা সময় আহিছে নেকি যিহেতু যথেষ্ট কষ্টকৰ সময় পাৰ হৈছে এতিয়াও কষ্ট চলি আছে সেই প্ৰথমৰ সময়খিনিতে হওক বা এই প্ৰচেছটোত এনেকুৱা সময় কেতিয়াবা আহিছে নেকি যে গিভ আপ কৰি দিওঁ নেকি বা নোৱাৰিম নেকি আৰু যাৰ তাৰে হ'ব পাৰে কোনো এইজ নাচায় কোনো জেণ্টছ বা লেডিজ কোনো নাচায় বাচ্চাও ইভেন আজিকালি বাচ্চা ছেফ নহয় এইটো কাৰণে মই এতিয়া এটাই জানো মইতো এতিয়া জীয়াবই লাগিব মই থাকিম ইমান মই এনিহাও থাকিম এতিয়া মই মোক নিয়াটো চাগে ভগৱানৰ কাৰণেও এতিয়া কঠিন হৈ যাব জীৱনৰ পৰা কোনো অভিযোগ নাই একো নাই নমস্কাৰ মোৰ পডকাষ্ট অপেন মাইকলৈ আপোনাক স্বাগতম জনাইছোঁ মই সংগীতা দেৱী দত্ত আজি মোৰ অতিথি হৈছে এগৰাকী কেঞ্চাৰ যোদ্ধা কেঞ্চাৰ ৱাৰিয়ৰ তেওঁৰ নাম হৈছে দীপশিখা শইকীয়া তেওঁ এবছৰ ধৰি ব্ৰেষ্ট কেঞ্চাৰ স্তন কেঞ্চাৰৰ সৈতে যুঁজি আছে এগৰাকী মানুহে যেতিয়া গম পায় যে তেওঁৰ কেঞ্চাৰ হৈছে তেওঁ মানসিকভাৱে যিমানেই শক্তিশালী নহওক কিয় তেওঁ কিন্তু ভাগি পৰিব কেৱল তেওঁই নহয় তেওঁৰ পৰিয়াল তেওঁৰ বন্ধুবৰ্গ সকলোৱে ভাগি পৰিব স্বাভাৱিক কথা কিন্তু তাৰ পৰিৱৰ্তে এনে কিছু লোক আছে যে এই দুৰাৰোগ্য ব্যাধিটোৰ সৈতে তেওঁলোকে যুদ্ধ কৰিছে আৰু হেলাৰঙে যিখিনি কষ্ট সেই যুদ্ধৰ তেওঁলোকে সেই কষ্টখিনি তেওঁলোকে সহ্য কৰিও তেওঁলোকে সেই যুদ্ধ কৰি গৈছে গতিকে আজি তেনে এগৰাকী ব্যক্তি দীপশিখা শইকীয়াৰ সৈতে কথা পাতিছোঁ তেওঁৰ কেঞ্চাৰ ধৰা পৰাৰ পৰা এই চিকিৎসাৰ পৰ্যায়লৈকে এবছৰ ধৰি তেওঁ কেনেধৰণে চলাই আছে সেই যুদ্ধখন সেই বিষয়ে কথা পাতিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব লগতে উপকৃত হ'ব নিজে আপোনালোকে চোৱাৰ লগতে আপোনালোকৰ পৰিয়ালৰ লগতে বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ আহক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ দীপশিখা স্বাগতম জনাইছোঁ বহু সময় কথা পাতিম কিন্তু প্ৰথমতে তোমাৰ জীৱনৰ সেই টাৰ্ণিং পইণ্টটোৰ পৰা কথা পাতোঁ যিখিনি সময়ত বা যিটো সময়ত তুমি গম পালা যে তোমাৰ কেঞ্চাৰ হৈছে ব্ৰেষ্ট কেঞ্চাৰ হৈছে কেনেকৈ গম পালা কেনেকৈ ডিটেক্ট হ'ল ফাৰ্ষ্টলি মোৰ আগষ্টৰ সময়ত একচুৱেলি মোৰ যিহেতুকে মই কৰি আছিলোঁ আগতে জব আছাম ভেলী স্কুলত তাৰপিছত হঠাৎ মানে মোৰ যেতিয়া ছামাৰ ভেকেশ্যনত যেতিয়া মানে মই আহিলোঁ ঘৰত তো মাহঁতৰ ঘৰত অলপ মানে মোৰ নিপল ক্ৰেকিং হ'ল নিপল ক্ৰেকিং ইন দ্য চেন্স বেছি ডাঙৰকৈ হোৱা নাই কিন্তু অলপ স্কিন এৰি আহিলে মাইণ্ডত ষ্ট্ৰাইক কৰিলে যে ছামথিং বিগ ইজ গোয়িং অন কিন্তু কেতিয়াৰ কথা এইটো কিমান আগষ্টত 2024 হয় তো মোৰ সেইটো এটা ষ্ট্ৰাইক কৰিলে যে এইটো কিবা এটাতো দীপশিখা ইউ নট ৱেল ফ্ৰম উইদিন তেতিয়া মই খালি এটাই ভাবিলোঁ না ভগৱানো ইমান কঠোৰ হ'ব পাৰেনে যে মই বিশেষকৈ ইমান মানে কাৰো কথা কেতিয়াও কোনো হেৰি চিন্তা কৰা নাই একো নহয় চ' মই সেইটো তেনেকৈ এৰি দিলোঁ তাৰপিছত অলপ দিন পিছত যিহেতুকে মই পিছলৈ গম পালোঁ যে কেঞ্চাৰটো মোৰ এগ্ৰেছিভ চেল হয় সেইটো কাৰণে সেইখিনি সময়তো গম পোৱা নাছিলোঁ কিন্তু মোৰ উইদিন মানে চেঞ্জেছ মানে এনেকুৱা হ'ল হঠাৎ মোৰ লাম্পছৰ নিচিনাকৈ পূৰা টান দুটা বস্তু মানে তললৈ ওলমিবলৈ ল'লে আচ্ছা চ' যেতিয়া মই এদিন হঠাৎ ডিউটি কৰি আহিলোঁ মই তেতিয়া স্কুল খুলিলে আহিলোঁ আহি পেলাই মই এওঁক ক'লোঁ যে সুজন এইটো মানে কিবা এটা বহুত আনইউজুৱেল বস্তু এটা মই ফিল কৰিলোঁ তো তেওঁ ক'লে যে নাই এইটো ইমিডিয়েট দেখুওৱা ভাল তো মই ইয়াতে সৌৰভ জোহাৰ্লি ছাৰৰ লগত মোৰ এটা ফেমিলি ফ্ৰেণ্ডৰ নিচিনা তেওঁ মই কনচাল্ট কৰিলোঁ ছাৰে অলপ ডাউট কৰিলে প্ৰথমে তথাপিও মেডিচিন দিলে যে পটককেতো হেৰি কৰিব নালাগে মেডিচিন কিবা টেষ্ট কৰাৰ পিছত মেডিচিন দিলে 5 দিনৰ খা তাৰপিছত আহিবি যদি নহয় মই কৈছোঁ অ'কে এনেকৈ ক'লোঁ তো মই খালোঁ খাই পেলাই তেতিয়া ষ্টুডেণ্টছ মোৰ ৰিটাৰ্ণ হৈছে মোৰ যিখিনি ষ্টুডেণ্টছ আছিলে হোষ্টেলৰ তেওঁলোক ৰিটাৰ্ণ হৈছে তো হঠাৎ মই সেইদিনাখন যিহেতুকে 5 দিন আছিলে মই নগ'লোঁ তাৰ নেক্সট দিনাখন মই ইমিডিয়েট হেৰিত মই আহি গ'লোঁ যে ছাৰ এইটো কমা নাই বস্তুটো তেনেকেই আছে আৰু ভাৰী হৈছে হঠাৎ তেতিয়া মানে মোক ডাইৰেক্ট সঞ্জয় সিং ছাৰলৈ মোক এইটো ৰেফাৰ কৰি দিলে কেছটো ছাৰক মই এটাই কৈছোঁ যে ছাৰ কি হৈছে আপুনি চিধাকৈ মানে এইটো কৈ দিয়ক তাৰপিছত কৈছে একো হোৱা নাই ৰ'দটোৰ
তো পটককেতো এটা হেৰি নিদিয়ে নিগেটিভ হেৰি নিদিয়ে কৈছে এতিয়া FNSC কৰি লোৱা তেতিয়া মই ফাইন নিডল যিটো টেষ্ট সেইটো কৰি ল'লোঁ কৰাৰ পাছত তেতিয়া মই যেতুকে এনি প্ৰফেশনাল মেডিকেল ল্যাবৰেটৰী যেতুকে আপোনাক অলপ কথা পাতে কৈছে তো মই মানুহৰ এটলিষ্ট মুখখন দেখিলে গম পাওঁ যে কিবা এটাতো তাত যেতুকে আমি টেষ্ট কৰিলে এটা গম পাওঁ যে কিবা এটা ফিল হয় তো মোৰ এটা ষ্ট্ৰাইক হৈছিল হেতু লৈ পেলাই অলপ ব্ৰেকডাউন হৈছিল কিন্তু ৰিজাল্ট আহা নাছিলে তো নেক্সট দিনাখনি হঠাৎ মানে মই দিন ডিউটি কৰি আছো মোৰ গাটো অলপ অসুস্থ হৈ গৈছিলে এওঁক মাতি সেইদিনাখন গাড়ীত বহিছিলোহে তেতিয়া হঠাৎ মোৰ লাইফটো মানে কমপ্লিট চেঞ্জ হৈ গ'ল হঠাৎ যেতিয়া ৰিজাল্টটো আহিলে যে এটা চেল পোৱা গৈছে মানে যেটো হাইলি সাসপেক্ট কৰা হৈছে ইটস আ কেন্সাৰ চেল তো মই মানে সঁচা কথা ক'বলৈ মই চিৰিটোত এতিয়া হয়তো মোৰ অলপমান দুখ লাগিব পাৰে বেয়া নাপাব তো মানে আহি যায় তো মই আজি মই দৰ্শকসকলকো জনাব বিচাৰো যে আজি এনেকুৱা নহয় যে তোমাক কেন্সাৰ ৱাৰিয়ৰ হিচাপে মই ইয়ালৈ আনিছো এই কাৰণে যে তোমাৰ দুখৰ কথা কৈ তোমাক দুখী কৰিবলৈ মই কোনো ধৰণৰ তেনেকুৱা কোনো অভিপ্ৰায় নাই তোমাৰ যেটো যাত্ৰা কি এটা সৰু মানে এটা এনেকুৱা এটা টাৰ্নিং পইণ্ট সেইটোত মানে সঁচাকে কথা ক'লে যেতিয়া ৰিপিট হয় হ'বই এটা পিঞ্চ হয় আৰু তাৰপিছত কিন্তু মই যিমান পাৰোঁ আই এম সৰি ফৰ দেট কিন্তু মানে মোৰ সেই যেন ভাঙিলোঁ কিন্তু মই যেতিয়াকে ছোৱালীক ক'লোঁ মানে হেৰিক ক'লোঁ মই খালি মোৰ মানুহজনক ক'লোঁ যে কি হ'ল হঠাৎ এটা ডাঙৰ চেঞ্জেছ তো তেওঁ মানে খালি এটা কৈছে তুমি ভাঙি নপৰিবা আমি সমানে মানে একেলগে ফাইট কৰিম তো আমি সেইষাৰ কথাই মোক ইমান ডাঙৰ এটা ষ্ট্ৰেংথ দিলে যে মানে হ'ব তেওঁ যদি হেৰি কৰা নাই তেতিয়াহ'লে মইতো নিশ্চয় পাৰিমেই তাৰপিছত মোৰ ছোৱালীক ক'লোঁ আৰু বিশ্বাস কৰিব মোৰ ছোৱালী মোৰ ওচৰত কান্দা নাই মই যেতিয়াকে হোষ্টেল গ'লোঁ কাৰণ মোক চাবিবিলাক এইবিলাক হেণ্ড অভাৰ কৰিব আছিলে কিবা কৰিব আছিলে চলে প্ৰচিডিউৰ আছিলে সেইখিনি কৰি ল'ম বুলিও তাৰপিছত ফ্ৰী হ'ম আৰু কাৰণ ইমিডিয়েট আমি আহিব লাগিব তেজপুৰ তাৰপিছত তাইক যেতিয়া ক'লোঁ পিছত মই গম পাইছোঁ তাই কান্দিছে কিন্তু তাই মানে মোক যেতিয়া আহিলোঁ তাই মোৰ বেকপেক কৰিছে যিজনী ছোৱালীয়ে মোৰ লগত মানে আমি টম এণ্ড জেৰী নিচিনা মানে এনি টাইম লাগি থাকোঁ তাই মোক খালি কৈছে মা তুমি ৰেষ্ট লোৱা মই কাপোৰখিনি ভৰাই আছোঁ তো নেক্সট দিনাখন আমি সেইদিনাখনেই আমি একচুৱেলি আমি গুচি আহিলোঁ তেজপুৰলৈ বায়পচি কৰিম বুলি তো অলপ এইটো ক'ব বিচাৰোঁ যে মই ইয়াত টাটাত বায়পচি কৰিছিলোঁ তেজপুৰৰ যিটো টুমুকীৰ হেৰিত মোৰ অলপ ভুল বায়পচি নিচিনা হ'ল যেন লাগিছে কাৰণ যেটো সঁচা প্ৰচিডিউৰ মানে সেইটো মই নিবিচাৰোঁ কাৰণ মই যেটো কষ্ট পাইছোঁ মই নিবিচাৰোঁ বেলেগে কষ্টটো পাওক মানে কাৰণ আসল প্ৰচিডিউৰ যেটো বায়পচিৰ সেইটো মই মুম্বাইত গৈহে গম পাইছোঁ যিহেতুকে এটা বায়পচি কৰোঁতে ছ'নোগ্ৰাফি মেচিন এটা লাগে এনেস্থেচিয়াটো দিয়া হয় কিন্তু উইথ ছ'নোগ্ৰাফি মেচিন বায়পচি কৰা হয় যেতিয়া মোক ইয়াত কৰিছিলে মোক মানে 6টা নে 7টা এনেকুৱা খোজ মাৰিছে নিডলৰ যিটো খোজ কিন্তু এনেস্থেচিয়া দিছে কিন্তু তেওঁলোকে ছ'নোগ্ৰাফি মেচিন ইউজ কৰা নাছিলে যেটো মই তেতিয়া ওকে ফাইন বুলি ভাবিছোঁ কাৰণ ডক্টৰতকৈ বেছি কোনে জানিব মইতো নাজানিম তো মই সেইখিনি সময়ত ওকে আছিলোঁ যেতুকে ইয়াত আমাৰ বায়পচি কৰিলে আমাৰ ৰিজাল্টটো সোনকালে নাহে অসমত যদি কৰা হয় সঁচা ৰিজাল্টটো খুব দেৰি হয় কাৰণ বাহিৰত পঠোৱা হয় যেতুকে হাজেন মোৰ ইমান পেইন ইমান বেছি মানে হেৰি হ'ল যে হাজবেণ্ডে মানে কথা চথা পাতি পেলাই তাৰে যিজন আমি মুম্বাইৰ যিজন আমাৰ মানে ক্ৰিটিকেল কেয়াৰৰ যিজন হেড তো তেওঁলোকৰ কথা পাতিলে তেওঁৰ ফেমিলি ফ্ৰেণ্ড নিচিনা হয় তেওঁলোকৰ কথা পাতোতে মানে তেওঁ কৈছে ইমিডিয়েট বেচিছত তই আহি যা তো আমি তালৈ গ'লোঁ তো ওৱান অফ দ্য বেষ্ট টিম আমি ৰেডি ৰাখিম বুলি কৈছে ইণ্ডিয়াৰ তো মই গৰ্বিত ছাৰৰ টিমটো মানে গৰ্বিত চিটকাৰা বুলি তেখেতৰ নাম ডক্টৰ তেওঁ মানে টিমটো আৰু মুজামিল শেখ তেওঁ মেডিকেল অনকলজিষ্ট চিনিয়ৰ মষ্ট তেওঁ মানে সিহঁতৰ টিমটো তেখেতসকলৰ টিমটো মানে এটা ৰেডি কৰি ৰাখিছিলে আমি যেতিয়া ইয়াৰ পৰা চাগে হয়তো আমি মানে ইয়াত মোৰ 4 তাৰিখে কৰিছিলে তাত আমি 12 তাৰিখে পাই গ'লোঁ যে 12 তাৰিখে মোৰ ট্ৰিটমেণ্ট আৰম্ভ হৈছে টেষ্টবিলাক তো বায়পচি কৰোঁতে মই অলপ কুৱেশ্যন কৰিছোঁ যে ইজ ইট দ্য ৰাইট প্ৰচেছ টু ডু বায়পচি যে কৈছে কিয় সুধিলা কৈছে মোৰ তেজপুৰত ছ'নোগ্ৰাফি মেচিন এনেকৈ ইউজ কৰা নাই যেনেকৈ তাত মোৰ ইয়াত প্ৰেছাৰ মেচিন যেনেকৈ অট'মেটিক প্ৰেছাৰ মেচিনটো যিটো বহাই থয় তেনেকৈ মোক লগাই লোৱা নাছিলে মোক খালি খুৱাইছে এনেস্থেচিয়া দিছে আহিছে কৰিলে গুচি গ'ল চ' মোক পেইন তাৰপিছত তাত যেতিয়া বায়পচি কৰি আছিলে মোৰ সেই জেগাখনত মোৰ 16 বাৰমান খোজ হৈছে মই ব্ৰেষ্টত 16 বাৰ খোজ খাইছোঁ যেটো 16 বাৰত মাছলছ কাটি আনে যেটো মানে এটা চেম্পল হিচাপে কাটি আনে যেটো কিন্তু তাত মোক এটা ব্লাড নোলালে কাৰণ তেওঁলোকৰ প্ৰচেছটো বেলেগ কিন্তু যেতিয়া কৰি আছিলোঁ
তাৰ ইয়াত কৰা যেটো জেগা তাৰ পৰা আপোনাৰ মৰা তেজ ওলালে ইমান বেছি ওলাইছে যে মই তাৰপিছত ফেইণ্ট হলো ইয়াত তাতে আচ্ছা তাতে ব্যবসি কৰি থাকোতে ইয়াত কৰা যিখিনি জেগা সেইখনৰ পৰা মানে মৰা তেজটো ওলাইছে মানে হতে টেপি টেপি ওলাইছে কুলা তেজ ওলাইছে যেটো মানে মোক বেলেগ এটা ইনফেকশন কৰি দিলে হয় মানে বস্তুটো ইমান বেয়াকে কৰা হৈছিল তো এটা বহুত মানে হেতু শুনিলে মানে বা মই এতিয়া হেতু যদি ফিল কৰো মই ভাবো মই বহুত কষ্ট পালো এটো বস্তু হেখিনি সময়ত কোনো তেনেকা কষ্ট নাপাও আমি ট্ৰিটমেন্টৰ কথাখিনিলে আহিম এটো জানিবও লাগে আপুনি কথা ক'লে এখিনি জানিবও লাগে প্ৰথম যেতিয়া মই কৈছো টাৰ্নিং পইণ্ট প্ৰথম যেতিয়া যিকোনো এজন মানুহৰ তেওঁ যিমানে শক্তিশালী মনগৰাকী নহওক কিয় কোনোবাই যেতিয়া ক'লে যে কেঞ্চাৰ হৈছে বুলি ডক্টৰে যেতিয়া ক'লে যে কেঞ্চাৰ হৈছে তেতিয়া যিকোনো এজন মানুহৰ মনৰ অৱস্থাৰ কথা আমি যদিও নিজে নোহোৱালৈকে গম নাপায় তথাপি অনুমান কৰিব পাৰোঁ সেই অৱস্থাটো কেনেকুৱা আছিল সেই সময়খিনি পৰিয়ালৰ মানুহৰ ৰিয়েকচন কেনেকুৱা ল'ৰা ছোৱালীৰ ৰিয়েকচন কেনেকুৱা আছিল বা সেই সিচুৱেচনটো কেনেকৈ হ্যান্ডেল কৰিব লগা হৈছিল সেইখিনি সময়ত মই কমপ্লিটলি বহুত ভাঙিছো মানে প্ৰথম মই কান্দিছো সবকে ফোন কৰিছো পৰিয়ালত যে মোক বচাই দে মই খালি এটাই জানো কেঞ্চাৰ হৈছে মৰিব লাগিব এইটোৱে হৈছে কাৰণ হেতুৱে এটা প্ৰথম হেৰি কাৰণ কেতিয়াওটো ফেচ নকৰে মানুহে তো সবে খালি এটাই কৈছে বোলে সব মিছা নেকি তুমি মোক আমাক প্ৰেংক কৰি আছা মই কৈছো নহয় যে হেৰি কৰিছো যে এটো নাই হয় তেতিয়া মানে সিহঁতে কৈছে তুমি ভাঙি নপৰিবা আমি আছো মোৰ ননদকেজনী মই ফোন কৰিছো মানে তেনেকে ফোন কৰা নাই ননদকেজনী ফোন কৰিছো দেউতাহঁতক কোৱা নাছিলো মোৰ দেউতা আমাক কৈছো হাও সৰু কোৱা নাই কাৰণ বয়স অকলশৰীয়া থাকে আৰু বাকি মোৰ খুৰীহঁতক কেনেকে ফোন কৰিছো মোৰ ৰাখি ব্ৰাদাৰ যে তেওঁক ফোন কৰিছো খালি মোক কৈছে তহঁতে পছা আৰু আমি হোষ্টেল গৈ মানে স্কুলৰ ইনফাৰ্মাৰী গলো তাতেও মানে ডক্টৰজনে মানে ডিম্পল বৰাজীজন তেওঁ ক'লে তই নাকান্দিবি হা মানে প্ৰথমে হেতুৱে ক'লে খালি ক'লে যে ইউ আৰ এ টাইগ্ৰেছ ইউ কেন ফাইট এই শব্দটোৱে ক'লে তেওঁ তো তুমি পাৰিবা না হেৰি নহয় তুমি হেৰি তেওঁ মই গম পাইছো তেওঁৰ চকু মানে অকন চলচলীয়া হৈ গৈছে কিন্তু তেওঁ মানে সেইখিনি সময়ত মানে মোক ফিল কৰিব দিয়া নাই আৰু তাৰপিছত হেডমাষ্টাৰক ক'লো হেডমাষ্টাৰে বহি থকা মানুহজন বোলে চকীৰ পৰা কি বুলি কৈ মানে উঠি গ'ল তেওঁ অমৃত যুগৰান ছাৰ ডক্টৰ তেওঁ মানে ইমিডিয়েট বেচিছত এওঁ ফোন কৰিলে এওঁ ফোন কৰি পেলাই ক'লে যে ইমিডিয়েট তাইক লৈ যোৱা তাইকটো হেৰি কৰা বাকি মোৰ যেতিয়া ঘৰ গৈ পাইছো বা মোৰ পোৱালি এটাটো সৰু এতিয়া 5 সৰু ল'ৰা কিমান বয়সৰ 6 বছৰ তাৰ আৰু এতিয়া ছোৱালীৰ 14 বছৰ তাতে 13 বছৰ আছিল আৰু ল'ৰাটো একো গম নাপায় একো নাই তেতিয়া একো গম নাপায় খালি তাক কৈছো যে মামাৰ কিবা এটা বহুত ডাঙৰ এটা হেৰি হৈছে হাই আহিছে তো এটো অলপ দিন লাগিব বাবা এনেকা কৈছে কি হাই আহিছে তেতিয়ালৈকে সিমান বুজা নাই যেতিয়া মানে মুম্বাই গৈছিলো তাৰপিছত মোৰ যেতিয়া চুলিটো কাটি দিলো মই নিজে গৈ পেলাই তাত যেতুকে যেতিয়া গম পাইছো যে মোক কেমো পৰিব চুলি সৰিবই মই দীঘল চুলি খুব ভাল পাইছিলো সো দীঘল চুলি সৰাৰ আগত যেটো দুখ পাম মই ভাবিছো মই ছুটি কৰি দিও পুৰা ভয়েস কাট কৰি দিলো যেতিয়া মই চুলিটো কাটা দেখি পেলাই সি কান্দিছে মোক আগৰ মামা লাগে তেতিয়া তাক মই বুজালো যে মামাৰ এটো কিবা বেমাৰ হৈছে যেটো কাৰণে মোৰ মামাৰ চুলি সৰিব তে কৈছে আচ্ছা তো ময়ো যেনেকে কিবা বেয়া বদমাসি কৰিলে যে মোৰ চুলি সৰি গৈছিলে এদিন মানে তাক টকলা কৰি দিয়া হৈছিলে তো তেতিয়া কৈছে তেতিয়া মোৰ নিচিনা হৈছে এই বস্তুটো মানে সি লাহে লাহে চাগে ভগৱানেও এটা ম্যাচুৰিটি দিয়ে নেকি দুটা পোৱালিকে মানে আৰু দুটা সন্তানক লৈ এনেকুৱা এটা সমস্যা ইমান ডাঙৰ এটা ৰোগ মানসিকভাৱে নিজকে সম্ভালিব লাগিব 10 জনক উত্তৰ দিব লাগিব নিজকো উত্তৰ দিব লাগিব তাৰ পিছত আকৌ দুটা সন্তানক সম্ভালাটো বা দুটা সন্তানক লৈ এই পৰিস্থিতি কেনেকৈ সম্ভালিছা নাই ছোৱালীৰ লগত মই ইমান লাগিব লগা হোৱা নাই কাৰণ তাই গোটেই দায়িত্বখন স্কুলে লোৱাৰ নিচিনা হৈছে কাৰণ এজন ষ্টাফে আমাক কৈছে তাই কেৰিয়াৰ দি থৈয়ে আহা হয় বেছিভাগ তো এজন ষ্টাফে খালি এটাই কয় যে গৌৰৱৰ দীপশিখাত মালকে চিন্তা নকৰিবা আমি আছো প্ৰথম অৱস্থাত সিহঁতেওটো একচেপ্ট কৰিবলৈ চাগে হেইটোৱে ছোৱালীয়ে মোক কৈছে ছোৱালী একদম ম্যাচুৰড হৈ গৈছিলে হঠাৎ যেন ম্যাচুৰিটি আহি গৈছে তেনেকুৱা হ'ল তাই মোক একেবাৰে কোৱেশ্চন কৰা নাই খালি এটাই কৈছে তুমি অকমান খালি মা হেৰি কৰা মানে এটো কৰা যে এনেকুৱা এবিলাক হেৰি নকৰিবা ইমান তোমাৰ একো হোৱা নাই এটো খালি ইমানখিনিয়ে কথা কৈছে তোমাৰ একো হোৱা নাই কি হৈছে তাই মোক উল্টাই গালি পাৰিবলৈ ল'লে মানে বেছি যেনেকে কাজিয়া কৰিব এনিটাইম কাজিয়া কৰি মা তোমাৰ কি হৈছে মোৰ হোমৱৰ্ক কৰি দিয়াচোন অলপ হেল্প কৰি দিয়া অলপ আৰ্টত কিবা এটা কৰি দিয়া হেনেকুৱাৰে আৰু ল'ৰাৰ লগত মানে কি সি নিজে
মানে এই ইটো কিটো হোমৱৰ্কছ কৰোৱা বা কিবা কৰা তাৰপিছত মোৰ অলপমান এই মিউজিকৰ প্ৰতি এটা যিহেতুকে হেৰি আছে নে গান চানটো নাগাওঁ কিন্তু এনেই শুনি ভাল পাওঁ কিন্তু সেই তেতিয়া সেইবিলাক কৰি টাইম পাছ কৰোঁ মই যেতিয়া মই গম পাইছোঁ মই এতিয়া গাটো অকণ অসুস্থ হৈছে ইহঁতকো চাব লাগিব তেতিয়া মই সেই কেতিয়াবা মোৰ জুৱেলাৰী বনোৱা ৰ মেটেৰিয়েলছবিলাক উলিয়াওঁ সেয়া কৰোঁ কেতিয়াবা চিলাই কৰোঁ তেনেকুৱা টাইপত মানে মানে যেতিয়া ভাঙিছা নিজেতো কৈছা যে বহুত ভাঙি পৰিছা কান্দিছো ভাঙি পৰাৰ পিছত আকৌ কেনেকৈ উঠিছা মোৰ মেইন কথা মই ভাবিলোঁ খুব কান্দাৰ পিছত খালি এটাই আহিলে যে পিছত কান্দিটো লাভ নাই এতিয়া সঁচা কথা ক'বলৈ গ'লে কান্দিলে একো আকৌ সেইটো বস্তু মই ঘূৰি নাহে সেই বডটো ঘূৰি নাহে সেই হেৰিটো ঘূৰি নাহে কিন্তু তেতিয়া মই খালি এটাই মই সঁচা কথা ক'বলৈ গ'লে ফেমিলি ছাপৰ্টটো বহুত ইম্পৰ্টেণ্ট এতিয়া মোৰ শাহুৰ পৰা লৈ পিনে মোৰ ইনলছ মানে যিমান খুৰী মা হেৰিহঁত আছে মোৰ ননদ কেইজনী তো মই মানে এটাই হেৰি পালোঁ আৰু ইফালে মোৰ মাৰ ফেমিলি দেউতা মাৰ ফেমিলি ফালৰ পৰা গোটেইখিনি মানুহৰ ছাপৰ্টখিনি যেনেকৈ দেখিলোঁ আৰু মোৰ ফ্ৰেণ্ডছেও যেনেকৈ যে দীপশিখা পাৰিবি একো নাই হেৰি জাষ্ট ষ্ট্ৰং থাক মই সেইখিনি কথাই মানে মোক সঁচাকৈ এটা শক্তি দিলে নেকি তাৰপিছত মই খালি এটাই ভাবিলোঁ মই এইটো মানে মই যিজনী ছোৱালীয়ে সৰু সৰু বেমাৰ এটাতো মাক মাতিছিলোঁ আগতে কিন্তু এই বেমাৰটোৱে মোক এনেকুৱা এটা শিক্ষা দিলে যে নাই মানুহৰ যদি মনটো ষ্ট্ৰং কৰোঁ মই মানে যিকোনো এটা বেমাৰ মই পাৰিম বাৰু এনেকৈ কৰি পেলাই তাৰপিছত এটা বেলেগ এটা শক্তি আহিলে নাজানো কিয় সেই তেতিয়া যেন এসপ্তাহলৈকে কিন্তু কান্দিছোঁ দেই এসপ্তাহৰ পাছৰ পৰা যি মই হাঁহিলোঁ যি মই ভাবিলোঁ যে এইটো এটা মেথড যিটোৰ থ্ৰুদি মই মানে মাইণ্ডটো কমপ্লিট ডাইভাৰ্ট কৰিব পাৰিম তো সেই মেথড যিমান আছে চব গোটাইছোঁ মানে এতিয়া যিজন মানুহ হাজবেণ্ডে কথাটো ক'বলৈ গ'লে ভিডিঅ' কৰাৰ পৰা হেৰি কৰা ইমান এটা ভাল নাপায় কিন্তু যেতিয়া পৰা মোৰ সেই বেমাৰটোত যেতিয়া দেখিছে বা মই সেইটো কৰি থাকিলে মোৰ ভাল হয় সেই মানুহজনে আজিলৈকে মানে একো নোপোৱা হ'ল ইভেন পাৰ্ট অফ দেট ভিডিঅ' হৈ যায় কেতিয়াবা ত' মই সেইবিলাক কৰিও মোৰ মনটো ডাইভাৰ্ট কৰোঁ আৰু মই মানুহৰ লগত কথা পাতি ভাল পাওঁ মানুহ মানে অলপ ওলাই যাওঁ মানুহৰ লগত কথা পাতোঁ সেই তেনেকুৱা এটা ভয় যেতিয়া কথাটো গম পোৱা যায় যে এই ৰোগটো ধৰা পৰিছে এটা সাংঘাতিক এটা ভয় এটা আশংকা এটা পৰিয়ালক লৈ নিজক লৈ এটা ভয় এটা আহি যায় নহয় জানো সেই ভয়টো এতিয়া কোনো সেই ভয় নাই এতিয়া সঁচাকৈ নাই মই এতিয়া এটাই জানো মইতো এতিয়া জিবই লাগিব মই থাকিমেই মানে মই এনিহাও থাকিম এতিয়া মোক নিয়াটো চাগে ভগৱানৰ কাৰণেও এতিয়া কঠিন হৈ যাব কাৰণ মই সেইটোৱে কঠিনেই কৰিম তেখেতৰ কাৰণে কাৰণ এতিয়া মই খালি এটাই জানো মই মানে এতিয়া যিকণ মই খালি এটাই কওঁ এতিয়া মই সেইটো মানে চবকে কওঁ যে ক'বও বিচাৰোঁ যে মানুহে সৰু সৰু হেপিনেছটোৰ কাৰণে এই ডাঙৰ বস্তু এটাৰ পিছত দৌৰি ফুৰি লাভ নাই ছাপ'জ ডাঙৰ বস্তু এটা কিনিলেহে মই সেই হেপিনেছটো পাম বা ডাঙৰ কিবা এটা জেগাত গ'লেহে মই হেপিনেছটো পাম বা এটা ডাঙৰ হেৰি কিবা এটা কিনো বা কিবা এটা কৰোঁ মই এতিয়া এনেকুৱা হৈছোঁ ইচ এণ্ড এভৰি মুমেণ্ট মই হেপী থাকিব বিচাৰোঁ কেমো লৈ আহি মোৰ বডিত জোৰ নাই বিশেষকৈ দেৱালীৰ সময়ত মই তেতিয়া কেমো এটা লৈ আহিছিলোঁ কালী পূজাৰ আগত কেমো লৈছোঁ কালী পূজাৰ আৰু দেৱালীত মই বিচনাত মোৰ ছোৱালী আহি খালি কৈছে মা মোৰ তাত টাইম নাই ফটো উঠাও সেইদিনাখন তই বুলি কৈছে ফটো উঠাও যদি উঠ কাপোৰ পিন্ধ ড্ৰেছ আপ কৰ ফটো উঠাই দিম সেইদিনাখন তই বুলি ক'লে কিয় ক'লে নাজানো কিন্তু সেইদিনাখন মোক তেনেকৈ দম দিলে তাৰপিছত মই যেতিয়া গৈ পেলাই কাপোৰটো পিন্ধালোঁ মই বুজি পাইছোঁ তাই মোক উঠাব বিচাৰিছে মই কাপোৰযোৰ যেতিয়া পিন্ধিছোঁ মোৰ ল'ৰাই কৈছে মা এনেইতো তুমি ধুনীয়াই লাগে চুলি নাই তথাপিও ধুনীয়া লাগে কিন্তু তুমি উইকটো পিন্ধি লোৱা আৰু ধুনীয়া লাগিব কাৰণ ফটোত মানুহে দেখিব নহয় ধুনীয়া কমেণ্ট দিব এনেকুৱা মানে সি একো বুজি নাপায় কিন্তু সেইটো কৈছে কেনেকৈ কৈছে নাজানো সেইখিনি সময় মই ভাবোঁ ভগৱানৰ এইটো জোৰ নেকি যে কৰ কাৰণ সেই অকণমানি পোৱালিটোৱে একো নাজানে কমেণ্ট কি হেৰি কি তাৰপিছত মই অলপ দেৰি মানে সেই ফটোজ ভিডিঅ'জ এনেই অকণ বনালোঁ মনটো এনেই ভাল লাগিলে মানে অকণমান মনটো ডাইভাৰ্ট হৈ গ'ল যে মোৰ গাটো বেয়া নাই মানে সেই বস্তুটো ত' এতিয়া এনেকুৱা হৈ গৈছে এতিয়া প্ৰতিটো সময়ত খালি এটাই ভাবোঁ যে মইতো থাকিমেই মুঠতে কেমো হওক ছাইড ইফেক্টছ হওক আহি যা ফাইট কৰিম তহঁতি হাৰ মানিবি মই নামানো এতিয়া সেইটো হৈছে মোৰ এতিয়া কমপ্লিট মই চেঞ্জেছ আৰু মোৰ মানে ভিউটোৱে চেঞ্জ লাইফ লৈ পেলাই সেইটোৱে সেইকাৰণে সেইখিনি কথা জানিবৰ কাৰণে আচলতে আজি মাতি আনিছোঁ হয় এতিয়া আমি ট্ৰিটমেণ্টৰ কথা যদি কওঁ ট্ৰিটমেণ্ট কেনেকৈ আৰম্ভ হ'ল আৰু ট্ৰিটমেণ্টৰ সেই প্ৰচিডিউৰটো আমি যিখিনি শুনিছোঁ বা পঢ়িছোঁ জনামতে মই যে কেমৰ যিটো জাৰ্ণি মানে কেমোথেৰাপিৰ পিছত যথেষ্ট কষ্টকৰ সেই কেমোথেৰাপি
সেইখিনি কেনেকৈ আৰম্ভ হ'ল ফাৰ্ষ্ট কেমোটো ক'ত লৈছিলা মই ফাৰ্ষ্ট কেমোটো মুম্বাইতে লৈছোঁ বাকী আগৰ ট্ৰিটমেণ্টটো আপোনাক কৈছিলোঁ অলপ আগত মই এই কেমৰ কাৰণে মই যেতিয়া গ'লোঁ তাত কেমোপৰ্ট বহালে মোৰ তো কেমোপৰ্টটো মোৰ এইখিনি এৰিয়াত বহোৱা হয় তো মোৰ তাতে কেমো দিব বুলি হ'লে এইটো ইজি হৈ যায় এটা প্ৰচেছ যে বাকী কি ট্ৰিটমেণ্টটো কেনেকুৱা হৈছে তোমাৰ মানে তোমাৰ কেঞ্চাৰ কোনটো ষ্টেজত আছে বুলি ডক্টৰে মই ছেকেণ্ড ষ্টেজত আছে বুলি ক'লে প্ৰথমবাৰ কোৱা নাছিলে তাৰপিছত মই বেছি মানে কোৱাৰ কাৰণে মই কক প্লিজ কক তেতিয়া কৈছে যে ছেকেণ্ড ষ্টেজ আছে প্ৰথমেতো কৈছে তেৰিকো জান কি জ্ঞাত ফায়দা জাষ্ট এইটোৱে কৈছে তো খুশ ৰে না এনেকৈ কৈছে জাষ্ট এহঁতৰ মানে ইমান পজিটিভ এনাৰ্জি দিয়ে খালি মোক এটাই কয় সিহঁতি মোক ফ'ল' কৰে সঁচা কথা বুলি ক'লে ইনষ্টাগ্ৰামত ফ'ল' কৰে ডক্টৰ গোটেইকেইজনে তো তেওঁলোকে খালি এটাই কয় দীপশিখা তো খুশ ৰে बस उतना ही कर मेरे लिए हम लोग खुश तू खुश है तो हम लोग खुश है मतलब वी गेट पॉजिटिव एनर्जी তো মানে সেই তেনেকেই মই হেৰি কৰিলোঁ তাৰপিছত মই যেতিয়া কেমোটো ফাৰ্ষ্ট কেমোপৰ্টটো বহাইছে মই তেতিয়াও কমেডিয়ে কৰি আছোঁ আই মিন আধা মাৰে ন তেতিয়া সেই এৰিয়াটো মাৰে খালি মই তেতিয়া ছাৰহঁতৰ লগত কিবা কিবি কমেডি কৰি আছোঁ ছাৰহঁতে কৈছে ইচকা নেহি হোগা মানে সিহঁতি ক'বলৈ বাধ্য হৈছে এই নিচিনা খুব কম পেচেণ্ট পাওঁ মানে হেৰি যি টি লেকচাৰ মাৰি আছোঁ তাতে মই বাৰ্ণ কৰিছে কিবা এটা স্কিন বাৰ্ণ কৰে মই আজিও মাক কৈ আছিলোঁ এইটো কথা যে কেঞ্চাৰ ইজ ইকুৱেল টু ডেথ ক'ব পাৰোঁ এইটোৰ কাৰণেই ক'ব পাৰোঁ নেকি কাৰণ মই মোৰ নিজৰ স্কিনটো বাৰ্ণ হোৱাৰ চেণ্ট পাইছোঁ এটা গোন্ধ পাইছোঁ কৈছে তো কুছ ভি বল ৰে বোলে নাই সচ্চি বল ৰে বোলে এনেকৈ কৈছোঁ তাৰপিছত সেইটো পঢ়োৱাৰ পাছত মোক কেমো তাতেই দিলে কিন্তু মোৰ গাটোৱে অকণমান কপ আপ কৰিবলৈ টাইম মানে টানেই পাইছিলে চাগে ফাৰ্ষ্ট কেমোটোতো অলপ কষ্টকৰ বহুত কষ্ট কাৰণ বহুত বেলেগ এটা মেডিচিন কেমোৰ লগত আৰু দুটা মেডিচিন ধৰক টাৰ্গেটেড থেৰাপিটো চলিছিলে মোৰ তো মোৰ সেই বস্তুটোৱে মোক মানে অকণমান অসুস্থ কৰি দিলে আৰু বিশেষকৈ তাতে মই পটককৈ তাৰ খানাটো কপ আপ কৰিব নোৱাৰোঁ অসমীয়া ছোৱালী হিচাপে ইয়াত আমাৰ যিটো নৰ্মেল খানা তাত ধৰক চবতে ইটো সিটো দিয়া হয় আৰু বেছি স্পাইচি হয় মই মানে ইমান নোৱাৰিলোঁ কপ আপ কৰিবলৈ তো মই ICUত এডমিট থাকিব লগা হ'ল 3 দিন ফাৰ্ষ্ট কেমো লোৱাৰ পিছত হয় মোৰ ডিচেণ্ট্ৰি ফৰ্ম হ'ল মানে মোৰ পেটত এটা ইনজেকশ্যন ল'ব লাগে মোৰ কেমোৰ আগত ব্লাড টেষ্ট হয় কেমো তাৰপিছত মোৰ পেটৰ ইনজেকশ্যনটো এইটো বুষ্টাৰ ইনজেকশ্যন ল'ব লাগে তো সেই বুষ্টাৰ ইনজেকশ্যনটো লোৱাৰ কাৰণে মানে মোৰ তাৰ পাছতে মানে এদিন হোটেলতে আছিলোঁ হঠাৎ মোৰ ৰাতি মানে শুই থাকোঁতে মই ধোঁৱা খোৱা দেখিছোঁ মই কৈছোঁ মই একো দেখা নাই মই নাথাকিম চাগে মই জাষ্ট ইমানখিনি কৈছোঁ তাৰপিছত হঠাৎ কি হ'ল নাজানো মোৰ ল'ৰা ছোৱালী মুখখন আহিলে মোৰ মুখৰ আগত তো হঠাৎ মানে মোৰ ক'লোঁ যে নাই মোক লৈ ব'লা মই জীয়াই থাকিব লাগিব তাৰপিছত মোক ইমিডিয়েট হস্পিটেল লৈ গ'ল মই লগে লগে ICUত এডমিট কৰি দিলে আৰু তাৰপিছত এডমিট আহিলে আৰু মানে এতিয়া মানে আৰু তাততো বহুত কষ্ট হ'ল বাৰু ডিচেণ্ট্ৰি কিবা কিবি হ'ল তাৰপিছত নাই মই ডক্টৰক কৈছোঁ নাই মই যাম মই তেজপুৰ যাব লাগে মোক এবাৰ তেজপুৰৰ খানা খাব দিয়ে মই অসমৰ খানা এবাৰ খাব দিয়ে মই উঠি যাম মোৰ মানে নাই নহ'ব মানে এনেকুৱা তাৰপিছত ডক্টৰো হাৰ মানিলে লাষ্টত গৈ পেলাই কৈছে তাইক ৱাৰ্ডত উলিয়াই পেলাই মোক কৈছে নাই তই যাগে তাৰপিছত মই হোটেলত খাই বৈ নেক্সট দিনাখন যেতিয়া আহিছোঁ বিশ্বাস কৰিব মই হোটেলত গৈ পেলাই মাৰ ভাত খাইছোঁ যিটো নিমখ দি অকল নিমখ তেল দি পেলাই আলু দি তাততো একো নাপাওঁ বুলি বেলেগ এটা শক্তি ডক্টৰে কৈছে এতটো বহুত দুৰ্বল হৈ আছিলি আজিতো বহুত ফিট লাগিছে মই কৈছোঁ সেইটো আমাৰ খানাৰ জোৰ ভতুৱাৰ শক্তি সেইটো আমাৰ খানাৰ জোৰ মই কৈছোঁ আমাৰ অসমত যিটো প্লেইন খানাই বেছি চলে যিহেতুকে মই কৈছোঁ এইটো খানা আপুনি দি দিয়ক আমাৰ মানুহ উঠি যাব কৈছে নাই তই যাগে তই নালাগে ইয়াত থাকিব মোক কৈছে তাৰপিছত এওঁক কৈছে যে কেমোটো তাতেই লওক বাকীখিনি এই যি দেখিছোঁ এই নাখালে মৰিব এই খোৱা মানুহে খাবই মানে তাৰপিছত তাইক লৈ যাওক কেনেকৈ ক'লে তাৰপিছত খালি মেক চিয়'ৰ কৰিব যে মেডিকেল অনকলজি এই মানে মোৰ কেমো দিব পাৰিম তাৰপিছত আহিলোঁ মই কৈছোঁ গুৱাহাটী যোৱাতকৈ এটা এক্সট্ৰা খৰচ এটা এক্সট্ৰা বহুত কাৰণ পইচা 10 টকাও বহুত সেইটো সময় তাৰপিছত মই মানে লগে লগে আমি ভেংকেট ছাৰৰ কথা গম পালোঁ তেওঁৰ লগত কথা পাতিলোঁ বহুত ভাল মানে দৰিকাৰ ওপৰত যিহেতুকে কেঞ্চাৰ ইনষ্টিটিউট শংকৰা ভেংকেট ছাৰ বহুত মানে ছাপৰ্টিভ বহুত ভাল ডক্টৰ একচুৱেলি তেজপুৰৰ মানুহখিনি বুলি নহয় শোণিতপুৰ এইখিনি যিমানখিনি আছে ব্লেছড টু হেভ হিম তাৰপিছত তেওঁৰ ট্ৰিটমেণ্ট যে আৰম্ভ হ'ল এটা 6টা কেমো যিহেতুকে তো মোৰ এটা কেমো ছেকেণ্ড কেমো ফাৰ্ষ্ট কেমোটো ঠিকেই গ'ল ছেকেণ্ড কেমোৰ পিছত মোৰ চুলি সৰাটো আৰম্ভ হৈছে আৰু ছেকেণ্ড কেমোৰ পিছত চুলি সৰিছে হয় ছেকেণ্ড কেমোৰ পিছত 1 ঘণ্টাত মোৰ বহুতখিনি চুলি সৰি গ'ল ৰাতিপুৱা জাষ্ট বহিছোঁ চুলিটো খুব কামোৰে পৰুৱা কামোৰা দি মানে বহুত বেছি এটা পেইন হয় যেতিয়া গম পাইছোঁ যে মোৰ চুলি সৰিব তেতিয়া প্লাষ্টিক এটা লৈছোঁ আৰু মোৰ হাতখনত খালি মই গোটাইছোঁ কিন্তু সেইখিনিও মই ফটোগ্ৰাফ ৰাখিছোঁ যে আচ্ছা মোৰ ইমানখিনি মোৰ
কেঞ্চাৰৰ পাছত চুলি সৰিছে এইটো মই এটা হেৰি দিমেই মানে যাতে মানে মোৰ এটা জাৰ্নিত এইটো এড থাকিব তো মই সেইটো ফটো উঠাইছোঁ তেতিয়া ছোৱালীয়ে কৈছে তুমি এইটোৰো ফটো উঠাইছা মামা মই কৈছোঁ নহয় এইটো থাকক কৈছে অঁ ঠিক আছে তুমি যি কৰি ভাল পোৱা কৰা সেইখিনি সময়ত সেইটোৱে ক'লে চুলি সৰাটো কষ্টকৰ চুলি সৰাটো কষ্ট কৰে মানে আপোনাৰ যিখিনি বিষ হয় ন অলপ অলপ কিটি 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 কামোৰে খুব কামোৰে আৰু মানে একদম সহ্য কৰিব নোৱাৰা নহয় মানে বিষায় আৰু সেইখিনি সময় কাৰণ নিজে সৰি থাকে নিজে নিজে কিটি 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 লাহেকৈ সৰি গ'ল কিটি কিটি হ'লেই গম পাওঁ আৰু যে চুলি সৰিব চুলিটো হাতত লৈ পেলাই প্লাষ্টিকৰ টোপোলাটো মোৰ লগতে থাকে সেই তেনেকুৱা কাৰণ জেগাই জেগাই ল'ৰা ছোৱালী আছে হেৰি হয় আৰু কেমো ল'লে বহুত প্ৰিকশ্যনত থাকিব লাগে আৰু ৰিয়েকশ্যন কি হয় কেমোৰ কেইটামান ৰিয়েকশ্যন আছে ধৰক যেনেকৈ প্ৰথমটো মোৰ সেয়াই হ'ল মানে চুলি সৰাটো তাৰপিছত উইকনেছ খাব নোৱাৰা এসপ্তাহ ধৰি মই খাব নোৱাৰা এসপ্তাহ দুসপ্তাহ হৈ যায় কেতিয়া খাবলৈ মন নাযায় খাব মানে ভোক থাকে কিন্তু খাওঁ কেনেকৈ মানে একেবাৰেই মই একোতেই সোৱাদ নাপাওঁ তেনেকুৱা হৈ যায় কোনো টেষ্ট নাপাওঁ কোনো হেৰি নাই তাৰপিছত কেতিয়াবা কান্দো মানুহক দেখিলে খাই থকা কেতিয়াবা খঙো উঠে তোমালোকে ইমানকৈ খাই আছা মই খাব পৰা নাই আৰু এই কেমোপটটোৰ কাৰণে অলপ মানে শুবলৈ কষ্ট হয় ৰাতি উঠি উঠি বহি যাওঁ এওঁলোকে শুলে মোৰ সেইটো খং উঠে পোৱালিটো শুলেও খং উঠে মানে বিশ্বাস কৰিব আচলতে মাক এজনী পোৱালিটো শুলে ভাল পাব কিন্তু মই সেইখিনি সময় মানে মই শুব পৰা নাই তহঁতে কেনেকৈ আৰামত শুইছ মানে উশাহ ল'ব বন্ধ হৈছে কাৰণ নাৰ্ভডাল এনেকৈ মানে পূৰা হেৰি হৈ আছে পাইপটো ডিঙিৰ হেৰিডালৰ লগত শুওঁতে অকণ কষ্ট হয় তাৰপিছত লাহেকৈ ৩ নম্বৰটোৰ পাছৰ পৰা মোৰ মুখত আলচাৰ ওলাব ল'লে মানে এটা দুটা বুলি নহয় ভৰি পেলাই আচ্ছা আৰু সেই আলচাৰটো ওলালে না আপুনি একো খাব পাৰিব না ইভেন মই মুখখন মানে এনেকৈ থাকোঁ মুখখন জপাবও কষ্ট হৈ যায় মুখৰ ভিতৰত আলচাৰ আৰু মই মেডিচিন দিছিলে কিন্তু সেই মেডিচিনছবিলাকে মোক একো মানে তেনেকৈ ইমান এটা কাম কৰিব মানে চাগে লাহে ধীৰে আৰু এটা স্মেলটো বেয়া আছিলে তো সেইখিনি মই ৰাবাব টেঙাৰ স্মেল সঁচা কথা ক'বলৈ গ'লে আকৌ খোৱালৈকে আহিছোঁ কিন্তু ৰাবাব টেঙা মানে মই মানে বিচাৰি বিচাৰি আনিছোঁ গোটেই স্কুলত আমাৰ ফ্ৰুটছৰ বহুত হেৰি আছে গছ বহুত আছে মানে তো মই যাকে পাইছোঁ তাকে কৈছোঁ যে মোক অন্য একো নালাগে তহঁতি আহিলে মোক ৰাবাব টেঙা লৈ আহিবি সেইখিনি সময়ত মানে ইমান খাইছোঁ সেই বস্তুটো যে নিজে নিজে কমি গৈছে মই গম পালোঁ যে ভিটামিন চিটো ইমান দৰকাৰ কাৰণ তেতিয়া বহুত কমি যায় স্কিনৰ মই ভাবিছোঁ নাই ফ্ৰেছ ফ্ৰুট যদি খাব পাৰোঁ তেতিয়াহ'লে মানে বস্তুটো পূৰা ভালেই হৈ যায় আৰু সেয়াই আৰু এই যে ইমান যে কষ্ট কেমৰ এটা মানসিক কষ্টখিনিতো আছে কিন্তু চিকিৎসাৰ সময়খিনিতো যথেষ্ট কষ্টকৰ কেমৰ সময়খিনি যথেষ্ট বডি ক্ৰেক হয় স্কিন পৰি যায় মানে স্কিন একদম পাউডাৰৰ নিচিনাকৈ পৰে ড্ৰেছ চেঞ্জ কৰিলে আৰু ইভেন ক্ৰেকছ হয় প্ৰাইভেট প্লেচত বা বাকী প্লেচত চবতে ক্ৰেক খালি আৰু স্কিন সম্পূৰ্ণ মানে ড্ৰাই হৈ যায় স্কিনটো একচুৱেলি সেইটো কাৰণে হাইড্ৰেটেড থাকিব লাগে পানী খুব খাব লাগে পানী খাওঁ কিন্তু এটা কথা যে কেমৰ সময়খিনিত মই মানুহৰ লগত বেছি হেৰি কৰা নাছিলোঁ এক্সেপ্ট মানে আমাৰ স্কুলত এটা ফাউণ্ডাৰ্ছ প্ৰগ্ৰেম যেতিয়া হয় মই কেমৰ সময়তে গৈছোঁ চবেই মানা কৰিছে কিয় আহিছ মই কৈছোঁ নাই মই যদি সোমাই থাকোঁ ইমান ডাঙৰ প্ৰগ্ৰেম এটা হৈ আছে মই আৰু বেছি চিন্তাই আৰু বেছি বেমাৰী হ'ম মই আহিম কিন্তু ভগৱানৰ নাম লৈ গৈছোঁ মানে একো নহয় যাতে হাজবেণ্ডে মানা কৰিছে চবেই মানা কৰিছে মই কৈছোঁ নাই মই যাম একো নহয় এনেকৈ গৈছোঁ খালি চেনিটাইজাৰ লগত ৰাখোঁ আৰু মাস্কটো ৰাখোঁ সাৱধানে থাকোঁ যেতিয়া ফটো উঠোঁ সেইকেইটা খুলিও উঠোঁ আকৌ চেনিটাইজ কৰোঁ আকৌ হেৰি হৈ যাওঁ তেনেকুৱা এনেকুৱা সময় আহিছে নেকি যিহেতু যথেষ্ট কষ্টকৰ সময় পাৰ হৈছে এতিয়াও কষ্ট চলি আছে সেই প্ৰথমৰ সময়খিনিতে হওক বা এই প্ৰচেছটোত এনেকুৱা সময় কেতিয়াবা আহিছে নেকি যে গিভ আপ কৰি দিওঁ নেকি বা নোৱাৰিম নেকি আৰু মই একেবাৰে অহা নাই সঁচা কথা একেবাৰে মোৰ মনত নাহিল যে গিভ আপ কৰি দিওঁ বুলি মই খালি এটাই কওঁ এটা হাতত কওঁ খালি মই কওঁ তুমি আৰু কিমান খৰচ কৰিবা মোৰ লগত নোৱাৰা যদি এৰি দিয়া মই তেওঁকহে কওঁ মই গিভ আপ কৰিম বুলি নকওঁ কিন্তু তেওঁ মানে মোক এটা কথা ক'বলৈ গ'লে মোক ইভেন পইচা কিমান খৰচ হৈছে জানো কিন্তু কিমান খৰচ হৈছে মই একজেক্ট ক'ব নোৱাৰোঁ বহুত গৈছে কিন্তু তেওঁ মানে মোক সেইটো চিন্তা কৰিব দিয়া নাই না মোৰ মাহঁতে না ইনলছ কোনেও মোক মানে পইচা কথাটো নাভাবিবিচোন তই খাই পৈ সুখত থাক মানে ঘূৰি ফুৰি থাক তেনেকুৱা মই সেইকাৰণে মানে ইমান বেছি মই হেৰি নাপালোঁ মই খালি এটাই গম পাওঁ মই গিভ আপ কৰিলেই মই জানো যে মই অকণমান ভাঙি পৰিম মানে বহুত বেছি কাৰণ গাটো বহুত অসুস্থ কৰি দিয়ে বহুত বেছি আৰু সেইখিনি সময়ত এদিন কেমলৈ আহিছোঁ মোৰ গা তেতিয়া ইয়াতে লৈছিলোঁ তেজপুৰত মোৰ গাটো ইমান বেয়া
কেইদিন ধৰি মই ভাত খাব পৰা নাই হঠাৎ মোৰ বিহু আহিছিলে এইটো সময়ত তো মই মাক মানে নাৰিকল লৈ আহিছিলোঁ মই বোলো মই ভণ্টিজনীক ক'লোঁ ৰুক মানে মোৰ লগত এজনী ভণ্টি থাকে তাই ৰুকে তাৰপিছত ৰুকি লোৱা ভাজিম মই তাৰপিছত মই ভাজিলোঁ যে মাক ফোন কৰিছোঁ মই পিঠাগুড়ি ভিজাই থোৱা পিঠা মই গৈ আছোঁ কাইলৈ মই পিঠা বনাম মায়ে কৈছে তুমি পাগল হৈছা নেকি কেমোপৰ্ট লগোৱা আছে কেমো লৈ আছে গেছৰ ওচৰত কেনেকৈ যাবা আৰু তোমাৰ হাত বিষ হৈ আছে মানে মই বেছি হাত দাঙিব নোৱাৰোঁ তেতিয়া কেমোপৰ্টটো নতুন বহাইছে তো মই কৈছোঁ নাই তুমি ভিজাই থোৱা মুঠতে পিচি থবা এনেকৈ মই গৈছোঁ সেইদিনাখন বিশ্বাস নকৰিব মই মা দেউতা সৰু দেউতাই যি ধৰণে ভাল পায় সেইটো হিচাপে সিমানটা পিঠা ল'ৰা ছোৱালীহঁতে যিমান ভাল পায় তেনেকৈ দেউতাই মোৰ কেনেকৈ ভাল পায় আৰু হাজবেণ্ডে কেনেকৈ ভাল পায় চবৰ কাৰণে মিলাই পেলাই 68 নে 70টা মই পিঠা বনাইছোঁ এবাৰতে মানে তিল পিঠা যিটো নাৰিকল পিঠা তেনেকৈ তো মায়ে কৈছে তই সঁচাকৈ পাগল আছ মই কৈছোঁ মই পাগল নহয় মা মই আজি ভাত খাম চাবা আৰু সঁচাকৈ মই ৰাতি মাক ভাত খুজি খাইছোঁ তেতিয়া মই মাক ক'লোঁ চোৱা মাইণ্ডটো যদি মানুহে ডাইভাৰ্ট কৰিব পাৰে নহয় মানে মই পাৰিমেই এতিয়াও মোৰ তেনেকুৱা হয় সেই ৰিচেণ্ট মোৰ গাটো বেছি বেয়া হৈ আছিলে খোৱা নাছিলোঁ উঠা নাছিলোঁ হাজবেণ্ডে ক'লে আজি মই চিলি চিকেন খাম চিলি চিকেন বনোৱা মই গম পাইছোঁ তেওঁ মোক উঠাবৰ কাৰণে কৈছে হয়তো তাৰপিছত মই সেইদিনাখন বনালোঁ তাৰ পিছদিনাখনৰ পৰা মই ফিট মানে সেইটোৱে মানে মানুহ সেইটো এটা থেৰাপি মই চিলাই কৰিছোঁ কেমো লৈ আহি চিলাই কৰিছোঁ মই পেইণ্টিং কৰি থাকোঁ মই যিটোৱে কৈছোঁ জুৱেলাৰী বনাইছে মই পেইণ্টিঙৰ অৰ্ডাৰ লৈছোঁ মই মানে এটা দুটা অৰ্ডাৰ লৈ পেলাই মই কৰিছোঁ ইমান বেছি পাৰফেক্ট আৰ্টিষ্ট নহয় প্ৰফেচনেল নহয় কিন্তু মই মানে মোৰ ভাল লাগে হবি ত' মই আৰু এতিয়া এইখিনি সময়ত মানে চিকিৎসা চলি থকাৰ সময়ত বা কেমো লোৱাৰ সময়ত এই সময়খিনিত কেনেধৰণে চলিব লাগে মানে লাইফষ্টাইলটো পুৰা চেঞ্জ কৰিব লগা হৈছে হয় বহুত ফুড হেবিটছ কৰিব লাগে এতিয়া যেনেকৈ মই কেমৰ সময়ত মই গ্ৰীণ ভেজিটেবলছ বাহিৰৰ পৰা অনা মই নাখাওঁ কাৰণ কিয় লিফি ভেজিটেবল চবতে আজিকালি মেডিচিন মাৰাই হয় বেছিভাগ বানানাটো মই বাহিৰৰ পৰা অনাটো নাখাওঁ ঘৰৰ যদি হয় কাৰোবাৰ ঘৰৰ যদি পাওঁ তেতিয়া খাওঁ কাৰণ কিয় কাৰণে আজিকালি এটা কল আনিব আপুনি পিছদিনাখন ক'লা পৰি যায় সেইটো অকণমান ডেঞ্জাৰ হৈ যায় লাইফৰ কাৰণে আৰু পাতল স্কিনৰ যিটো ফ্ৰুটছ সেইটো আমাক মানা কৰা হৈছিলে তাৰ পৰা পাতল লেয়াৰৰ নাখাবা বুলি কৈছিলে তাৰপিছত ডালিম চালিম মৌচুমী খুব খাইছোঁ নাৰিকল পানী খুব খাইছোঁ নাৰিকল পানী মানে ইমান বেছি মানে খাইছোঁ সেইটো আৰু মৌচুমীটো বহুত সেইটো সময়ত খালোঁ তাৰপিছত আপোনাৰ যি পাওঁ মানে চেৰিটো হ'লেও এনেই চেৰিটো পাতল লেয়াৰ কিন্তু তথাপিও চেৰিটোত এটা জুং আছে পটককৈ হেৰি নহ'ব পাৰে বুলি আৰু আমাৰ স্কুলৰ চেৰি হয় তেতিয়া খাওঁ আৰু মানে সেইবিলাক বস্তু খাইছোঁ আৰু ন' ডাউট কিন্তু বাকী আপোনাৰ ৰেড মিট কমপ্লিট মানা ৰেড মিটটো মানা আৰু চুগাৰৰ ক্ষেত্ৰত কিছুমানে কয় যে চুগাৰটো এনেই কেঞ্চাৰ পেচেণ্টে চেনি খাব নালাগে এই বস্তুটো কুৱেশ্যন মই মানে মুম্বাইত কৰিছিলোঁ ছাৰক যে ছাৰ এটা কথা সুধোঁ যিটো মানে फैमिली फ्रेंड्स सबे कय तो निजे मुक बोले क्या शुगर खा सकते हो कि नहीं बोले हाँ आपको कैसे पता वैसे नहीं ये कॉमन क्वेश्चन है कुछ नहीं होगा शुगर खाने से हाँ एक चीज़ है डिपेंड अपॉन इच पेशेंट मैं एतियाओ कब विचारों मैं जिखिनि एतिया खोৱাৰ কথা কম সেইখিনি কমপ্লিট মই মোৰ ডায়েটৰ কথা কৈছোঁ তাকো ডক্টৰৰ সাজেশন ডক্টৰৰ হেৰি লৈ পেলাই পৰামৰ্শ লৈ পেলাই কাৰণ হেতু সবৰে কাৰণে কিন্তু বেলেগ হ'ব সকলোৰে বেলেগ হ'ব তাৰ সকলোৱে ডক্টৰে যি কয় হেতু মতে চলিলে ভাল আৰু কিন্তু মই তেওঁক যেতিয়া সুধিছোঁ তাত তেওঁ কৈছে যে তুমি কাৰণ যেহেতুকে মই চাহ নাখাওঁ আজিলৈকে খাই পোৱা নাই আৰু যিহেতুকে মই মিঠাই নাখাওঁ বাহিৰৰ তো মই মিঠা বস্তু খুব কম খাওঁ মই জ্বলা আৰু টেঙা তেনেকৈ বেছি হয় তো সেইকাৰণে মানে মোক কৈছে যে যেহেতুকে কেমৰ সময়ত চব বস্তু বেলেঞ্চ থাকিলে ভাল হয় চুগাৰ লেভেলটো ভাল থাকিলে ভাল হয় তো মোৰ চুগাৰ লেভেল ড্ৰপ হৈ যায় তো সেইটো সময়ত মোক কৈছিলে যে তাততো মোক গোলাপ জামু আনি পেলাই খুৱাই দে বুলি কৈছে তাততো মোৰ প্ৰতিটো খানাতে সুইট ডিছ থাকে আইদাৰ গাজৰৰ হালৱা মই অপাৰেশ্যন কৰিও ইভেন গাজৰৰ হালৱা দিছে মানে এনেকুৱা ৰাতিলে আৰু ভাতৰ লগত নাজাতে সেইকাৰণে মই তাত সেইটো কুৱেশ্যন প্ৰথম সুধিলোঁ ছাৰে তেতিয়া ক'লে যে একো নাই কিন্তু তথাপিও মই এতিয়াও বেলেঞ্চ ডায়েট এটা ৰাখোঁ কাৰণ কিয় মই চেনিটো নাখাওঁ গুড় ইউজ কৰোঁ যেতিয়া খাব মন যায় মিঠা গুড়টোকে খাওঁ কিন্তু ইমান বেলেগ এটা বস্তুলৈ নাযাওঁ আৰু কিন্তু ময়দা নাখাব নালাগে ময়দাটো এভইড ৰিফাইন তেল যোনদিনাখনৰ পৰা আমাৰ হেৰি হৈছে মই ৰিফাইন তেলটো বন্ধ কৰি দিছোঁ নন ষ্টিক পেন একচুৱেলি বন্ধ কৰিব লাগে নন ষ্টিক পেনতো এইটো এটা কেঞ্চাৰৰ হেৰি হয় আৰু
খোৱাটো সেয়াই হয় আৰু বাকী ভাত আৰু চলাফুৰা কৰাৰ ক্ষেত্ৰত বা মানে দৈনন্দিন জীৱনত কিবা পৰিৱৰ্তন আনিব লগা হৈছে মোৰ তেনেকুৱা নাই ইমান হেৰি নাই মই নৰ্মেলি ক'ৰবাত যাবলৈ আছে নৰ্মেলি খোজকাঢ়িছোঁ নৰ্মেলি মই বিশেষকৈ আমাৰ স্কুলৰ যিখিনি প্ৰগ্ৰেম হৈ থাকে কিবা কিবি কেতিয়াবা ক্লাব পাৰ্টি চাৰ্টি আমাৰ স্কুলৰ এটা জাষ্ট এটা গেট টুগেডাৰ হৈ থাকে কেতিয়াবা তাতো মই ডান্স কৰি যিটোকে ভাল পাওঁ মিউজিক লাগিলেই হ'ল খালি মই চিলাই ইফালে চিলাই আছে কিন্তু তেতিয়া মই চিলাই কৰি চাগে আহিছোঁহে একমাহো হোৱা নাছিলে যে ফেব্ৰুৱাৰীত জানুৱাৰীত চিলা ফেব্ৰুৱাৰী মাৰ্চত 2 মাহ হৈছিলে জানুৱাৰী মাৰ্চৰ মই ৱমেন্স ডে পুৰা নাচিছোঁ একো নাই মোৰ কি হৈছে চবেই কৈছে দীপশিখা প্লিজ মানে এটা হেৰি ভালকে থাক কিছুমানে গালিও পাৰিছে বৌক এগৰাকী মানে ঐ কিয় নাচিছ দুখ পাবি তই মোক মানে হাজবেণ্ডক কৈ দিম বুলি কৈছে হাজবেণ্ডে কৈ দিয়ে মই গুৰুত্ব নিদিওঁ এতিয়া শৰীৰটোতো পৰিৱৰ্তন আহিছে যিহেতু চাৰ্জাৰী হৈছে শৰীৰটোত পৰিৱৰ্তন আহিছে কিন্তু মই যদি সুধো যে আগৰ দীপশিখা আৰু কেঞ্চাৰ ডিটেক্ট হোৱাৰ পিছৰ দীপশিখাৰ মাজত কি পাৰ্থক্য পাৰ্চনেলিটিত কিবা পাৰ্থক্য আহিছে নেকি আহিছে কিন্তু সেইটো হ'ল এটাই আগতে কনফিডেণ্ট আছিলোঁ কিন্তু এতিয়া বহুত বেছি কনফিডেণ্ট হ'লোঁ এটা ক্ষেত্ৰত যে লাইফটোক লৈ পেলাই এটা বেলেগ এটা মানে এটা প্ৰস্পেক্টিভ আহি গ'ল মানে এটা মানে এটা বেলেগ এটা কমপ্লিট ডেফিনেশ্যন বেলেগ হৈ গ'ল যিজনী ছোৱালীয়ে বেজিলে ভয় খাইছিলে যিজনী ছোৱালীয়ে বেজি খোজ বুলি ক'লে মই তাতকৈ মেডিচিন খাম আৰু যিজনী ছোৱালীয়ে সৰুৰে পৰা বিশেষকৈ মোৰ যেতিয়ালৈকে মই কনচিভ কৰিছোঁ তেতিয়ালৈকে মই হোমিঅ' মেডিচিন খাই পেলাই ডাঙৰ হোৱা ছোৱালী বেজি বুলি ক'লে 2 জাপ মানে মোৰ হোমিঅ' মেডিচিনে এনেই ভাল কৰি দিয়ে সেই ছোৱালীজনী এতিয়া এনেকুৱাকৈ যায় যেন তেওঁ মানে এতিয়া কেমৰ নিডলটো যিটো সোমাই এটা ডাঙৰ নিডলেই সোমাই এটা নৰ্মেল নিডলেই সোমাই যায় তাত কোনো প্লাষ্টিক বা হেৰি টাইপৰ নিডল নোসোমায় সেই নিডলটো সোমাওঁতেও মই বিন্দাছ গৈ পেলাই শুই যাওঁ মই ব্লাড টেষ্ট মোৰ আগত হয় তেতিয়া কেমো লোৱাৰ সময়ত মোৰ 7 দিনৰ আগত মোৰ ব্লাড টেষ্ট হয় কেমো হয় তাৰপিছত নেক্সট দিনাখন আকৌ পেটত ইনজেকশ্যন তো মোৰ মানে এতিয়া এনেকুৱা হৈ গৈছে মানে এইবিলাক সব ভাতৰ লগত পানী খোৱাৰ কথাৰ নিচিনা আৰু মানে এতিয়া মোৰ ইমান এটা হেৰি নাই আৰু মই এটাই জানো যে এতিয়া খালি যিটো এনজয় কৰিব লাগে যিটো জীয়াব লাগে এই প্ৰেজেণ্টত ফিউচাৰৰ কাৰণে থাকিব লাগে ছেভিংছো কৰিব লাগে কিন্তু আৰু এটা কথা মানুহক এটাই ক'ব পাৰোঁ এই মাধ্যমেৰে এটাই ক'ব বিচাৰোঁ যে আপোনালোকৰ যদি কিবা এটা সাঁচে বাৰু সাঁচক একো নাই ভাল কথা কিন্তু এই মুভমেণ্টটোত আৰু বিশেষকৈ লেডিজসকলে কেতিয়াও নিজকে এভইড কৰিব নিজকে পাহৰি যাব নালাগে কিবা এটা বডিত চেঞ্জেছ আহিছে মতা মানুহ হওক মাইকী মানুহ হওক বডিত যদি চেঞ্জেছ আহিছে একদমেই মানে হেৰি নকৰিব ইগন'ৰ কৰাৰ একদম মানে ইগন'ৰ কৰা মানে কি আপোনালোকে যিটো পইচা ইমান লাখ লাখ টকা ক'ৰবাত খৰচ কৰিছে বাহিৰত খাইছে কিবা কৰিছে তাৰ ঠাইত যদি আপুনি মেডিকেলত আপোনাৰ বডিটোত এদিন বছৰত যদি এবাৰ এটা চেকআপ কৰায় মই ভাবোঁ আপুনি প্ৰটেক্ট থাকিব কাৰণ আৰ্লি ডিটেকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট এটা আৰ্লি ডিটেকশ্যন আৰু এটা সৰুলৈ বাচ্চাও ছেভ নহয় কিন্তু কাৰণ মোৰ যিজন চাৰ্জন তেওঁৰ এটা ইণ্টাৰভিউ মানে মই চাইছোঁ তেওঁ কৈছে 2.5 years পোৱালি এটাৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছে এণ্ড হি হেজ ডান দ্য চাৰ্জাৰী আৰু তেওঁ ছেফ আছে কিন্তু তাৰ প্ৰব্লেমটো ক'ৰ পৰা আহিলে তাইৰ দেউতাকৰ ব্ৰেষ্টৰ ওচৰত মানে চেষ্ট যিটো এৰিয়া বুলি কয় ব্ৰেষ্ট একচুৱেলি চেষ্ট এৰিয়া তাত যিটো এটা টিউমাৰ টাইপৰ আছিলে তাৰ সেই বস্তুটোৰ পৰা তাৰ হেৰিটো তাইলৈ ট্ৰান্সফাৰ হোৱাৰ পৰা হয় তো সেইটো কাৰণে মানে এটা 2.5 years আপুনি নিজে ভাবক বাচ্চাটো মানে এটা কষ্টকৰ হেৰি তাইনো ক'ৰ এতিয়া ধৰক সেইটো ক'বলৈ গ'লে ব্ৰেষ্ট বুলিবলৈ তেনেকৈ হেৰি নাই কিন্তু সেইটো অপাৰেশ্যন হৈছে ইভেন মই তাত থাকোঁতে এজনী ছোৱালী মানে আপোনাৰ আজিকালি আচলতে প্ৰচেছ ফুডবোৰ বেছি খায় বাচ্চাবিলাকৰ সেইটো কাৰণেও হ'ব পাৰে বুলি মই ভাবোঁ কাৰণ ছোৱালীজনী অলৰেডি 14 yearsৰ ছোৱালী মোৰ ছোৱালীৰ ওচৰা-ওচৰি সমানে আৰু তাই স্কুলৰ বেঞ্চত তাই খুন্দা খাইছে আঁঠুত খুন্দা খাই পেলাই তাই মুছলিম ছোৱালী তাতে লগ পাইছিলোঁ তাই তেতিয়া কৈছে যে মই খালি আঁঠুত দুখ পাইছিলোঁ তাই সেইটো ভিতৰ পেইন হৈছে ফাৰ্মাচীত গৈছে মেডিচিন খাইছে কিন্তু পিছত ডিটেক্ট হ'ল তাইৰ আঁঠুত কেঞ্চাৰ হৈছে সেইটোৰ পৰাই তো সেই তেনেকুৱা আৰু এটা ল'ৰা তেনেকৈ পালোঁ 12 বছৰ তেওঁৰো তেনেকৈ হৈছিলে ডিঙিত মামছ হোৱাৰ নিচিনাকৈ অকণ বাহাৰ নিচিনা হৈছে মানুহে ভাবিছে মামছ হৈছে বা কিবা অলপ পিছত ফেমিলি কিবা এটা গেডাৰিঙত ডাউট কৰোঁতে পিছত গম পালে যে সেইটোত হেৰি হৈছে বুলি আৰু মানে সেইটোত মানে আপোনাৰ এইবিলাক ধৰক মানে টিউমাৰ এটা হৈছে বুলি তাত লাষ্টত মোৰ পৰা এড্ৰেছ ল'লে মুজামিল ছাৰৰ ওচৰত গ'ল
তাৰপিছত গম পালে আৰু যে এনেকা হৈছে কেঞ্চাৰ ডিটেক্ট হৈছে তাৰ এতিয়া হি কিউৰেবল তাৰ কেমো হৈ গ'ল সিও এটা ফাইটাৰ কেঞ্চাৰ মানে আচলতে এক্সিডেণ্ট বুলি ক'ব পাৰি যাৰে তাৰে হ'ব পাৰে কোনো এজ নাচায় কোনো জেন্টছ বা লেডিজ কোনো নাচায় বাচ্চাও ইভেন আজিকালি বাচ্চা ছেফ নহয় এইটো ক্ষেত্ৰত সেইকাৰণে যিকোনো কথা বিশেষকৈ বাচ্চাৰ লগত একচুৱেলি মাক বেছি ক্ল'জ হয় সৰু পোৱালি এটাকো আজিকালি ক'ব লাগে মামা তুমি যদি কিবা চেঞ্জেছ পোৱা প্লিজ মোৰ লগত শ্বেয়াৰ কৰিবা কাৰণ সেইটো বহুত ইম্পৰ্টেণ্ট ইভেন মই মোৰ সৰু ল'ৰাটোক কৈ থাকোঁ কেতিয়াবা যদি কওঁ কিবা দুখ পাইছা নেকি ক'ৰবাত লাগিছে নেকি বা প্ৰাইভেট এৰিয়াতে ক'ৰবাত দুখ পাইছা নেকি মানে সোধোঁ কিহৰ কাৰণে তেতিয়া আমি কুইক একশ্যন এটা ল'ব পাৰোঁ মোৰ এই সজাগতাটো আচলতে আমাৰ বহুতৰ এতিয়াও নাই আৰু বহুতে লাজ কৰে এই বস্তুটো যে কেঞ্চাৰ হৈছে সেই শব্দটো ক'বলৈকো বহুতে লাজ কৰে কিন্তু লাজ কৰাৰ যোগো বহুতে লুকুৱাই ৰাখে চিকিৎসকৰ ওচৰলৈ যোৱাটো দেৰি কৰে সেইটো কাৰণে আৰু মানে কি মই ভাবোঁ মই যোনদিনাখন হৈছোঁ মই সেইদিনাখনৰ পৰাই মই আপডেট দিছোঁ মানুহৰ মানে যোনদিনাখন মই মানে মুম্বাই গৈছোঁ একচুৱেলি সেইটোত মই এটা চেঞ্জিং ভিডিঅ' ট্ৰানজেকশ্যন ভিডিঅ' কৰিছিলোঁ তেতিয়াই চবেই কৈছে কি কথা কওঁ মোক নহয় হয় এণ্ড নাও ইউ প্ৰে ফৰ মি আৰু মই সেইটো কাৰণেই শ্বেয়াৰ কৰিছোঁ আৰু মই ইমান লাকি আৰু ব্লেছ ফিল কৰোঁ যে ইমান মানুহৰ মই মানে ব্লেছিংছ পাইছোঁ তো মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট কেঞ্চাৰে কি শিকাইছে কেঞ্চাৰে এটাই শিকিছে যেনেকুৱাই নহওক ৰিচ অৰ পুৱাৰ দেখিবলৈ ধুনীয়া হ'লেও যিমানেই ধুনীয়া নহওক লাগিলে বাৰু মই তেনেকুৱা নাছিলোঁ ইমান কিন্তু যিমানেই ধুনীয়া নহওক কিন্তু বেমাৰ এনেকুৱা মোক মানে এনেকুৱাকৈ মোহাৰি আহিব আপুনি গম নাপাব পইচা থাকিলে বাৰু একদম ধেৰ পইচা থাকিলেতো বাৰু বচাবলৈ সহজ কিন্তু মই ভাবোঁ কোনেও নাপাওক মোৰ শত্ৰুও এইটো কষ্ট নাপাওক কিন্তু এটাই জানো যে যিকোনো বস্তু লাইফ ইজটো প্ৰেডিক্ট কৰাটোৱে মানে আনপ্ৰেডিক্টেবলটো হয়েই সেইটো আৰু এটা কথা হয় যে যেনেকৈ আমি ভাবোঁ ন আজি বিউটি মোক পাৰফেক্ট লাগিব লাগে যিজনী ছোৱালীয়ে ধৰক ক'ত বিয়া এখন গ'লে মই আগতে মেকআপ কৰিছিলোঁ বাকী মই এতিয়া মানে কেঞ্চাৰৰ পাছত 2খনকৈ বিয়া এটেণ্ড কৰিছোঁ উইদাউট মেকআপ এতিয়া মই এটাই জানিলোঁ মই অলৰেডি মোৰ হেয়াৰ ফলৰ পাছত যিটো লুক কেমো ল'লে যিটো স্কিন শুকাই আহে মুখ শুকাই আহে চ' ডেট ইজ মি মই এতিয়া আৰু অকণমান উন্নত হৈছোঁ কিন্তু মই সেইটো এতিয়া তাৰ ওপৰত আৰু এক্সট্ৰা লগাই পেলাই মই মানে হেৰি কৰি লাভ নাই তো এতিয়া মানে জাষ্ট মই নৰ্মেল লিপষ্টিকটো লগাওঁ সেইটোৱে কিন্তু মই সেইটোৱে গম পালোঁ মোৰ পাৰ্চনেল চেঞ্জ আৰু সেইটো যে যিজনী ছোৱালী ইটো সিটো ক'ৰবাত গ'লে অলপমান কিবা এটা লগাওঁ বা হেৰি লগাওঁ এতিয়া মানে সেইবিলাক নাই কিন্তু আৰু ফ্ৰুটছেও যেনেকৈ মই হাজবেণ্ডক কওঁ ফ্ৰুটছটো ইমান মানে লোৱা বা খোৱা হৈছে তো সেইবিলাক বস্তুৱে মানে মোৰ এটা চেঞ্জেছ কাৰণ আগতে মই ফ্ৰুটছ নাখাইছিলোঁ একদম বেয়া পাওঁ কিন্তু এতিয়া মই এনেকুৱা হয় মই ফ্ৰুটছ মোক লাগেই আমাৰ লাইফত কথাবোৰ শুনি থাকি তোমাৰ খুব ভাল লাগিছে তাৰ মাজতে মই সুধি আছোঁ আমাৰ লাইফত বিভিন্ন সময়ত বিভিন্ন বয়সত বিভিন্ন লক্ষ্য থাকে আমাৰ সৰুতে থকা এইম ইন লাইফটো আকৌ বেলেগ ধৰণৰ হয় ডেকা সময়ত বা তাৰপিছত এইটো সময়ত এতিয়া যেতিয়া তোমাৰ কেঞ্চাৰ হ'ল এই যেতিয়া জাৰ্ণি তোমাৰ আৰম্ভ হ'ল তুমি ইমান পজিটিভলি জাৰ্ণি কৰিছা তাৰপিছত তোমাৰ জীৱনৰ লক্ষ্য বা তোমাৰ এক্সপেক্টেশ্যনছবিলাক কেনেকুৱা এতিয়া মোৰ মেইন কথা মইতো কথা ক'বলৈ গ'লে মই নিজে জইন কৰিম বুলি ভাবিছিলোঁ মোৰ যিটো আগৰ জব মই জইন কৰোঁ কিন্তু সেইটো হোষ্টেল ডিউটিটো সেইটো অলপমান টাইম লাগে মানে মই ৰাতিপুৱাৰ পৰা টাইম দিব লাগে ৰাতিলৈকে তাৰ মাজতে অকণ সময় থাকে এটা ৰেষ্টৰ কাৰণে আৰু মই ছাৰক কৈ মই সঁচা কথা ক'বলৈ গৈ যে মই কৰিছিলোঁ এগৰাকী মানুহৰ এবচেঞ্চত মই কৰিছিলোঁ কিন্তু মানে এনেকুৱা হ'ল মোৰ বডিটো একচুৱেলি মোৰ ষ্ট্ৰং মাইণ্ড থাকিলেও একো লাভ নহ'ব কাৰণ সেইটো লং টাৰ্ম হেৰি চ' মই গম পাইছোঁ যে মোৰ বডিটো মানে এটা কেপাচিটিলৈকেহে ৱৰ্ক কৰিব মানে যদি চিটিং জব হৈ থাকে আৰামত কৰিব পাৰিম কিন্তু এতিয়া মই এটাই কওঁ মইতো বাৰু যিহেতুকে মই আছাম কেম্পাছত থাকোঁ তাৰ পৰা অহা যোৱা কৰাটো বহুত ইম্পচিবল হ'ব পোৱালি আছে পোৱালিক টাইম দিব তাতে তেনেকুৱা যদি কিবা চিটিং জব পালোঁ হয় মই কৰিলোঁ হয় আৰু ফিউচাৰো মই কৰিম যদি মই সুস্থ খালি মই এটাই ৱেইট কৰি আছোঁ মোৰ কেম'পৰ্টটো কেতিয়া আঁতৰে মই খালি এই ডিচেম্বৰত যাম আৰু কেম'পৰ্টটো উঠাম কেম'পৰ্টটো আঁতৰালে মই আকৌ দীপশিখা মানে কি কৰিম বুলি ভাবিছোঁ তেতিয়া মই আকৌ সেই তেনেকেই মই হাজবেণ্ডক কৈ আছোঁ হাজবেণ্ডে কৈছে অকণ মানে ষ্ট্ৰেছটো বহুত বেয়া আমাৰ কেঞ্চাৰ পেচেণ্টৰ কাৰণে ষ্ট্ৰেছ থাকিলে নহ'ব মানে কাৰণ জবতো ষ্ট্ৰেছ থাকিব আৰু স্কুলৰ এটা বেলেগ এটা ষ্ট্ৰেছ থাকে কাৰণ ষ্টুডেণ্টছৰ লগত ডিল হয় তো সেইটো কাৰণে খালি মই এটাই কৈছোঁ এওঁ কৈছে নালাগে তুমি ষ্ট্ৰেছ ফ্ৰী হৈ থাকাচোন এতিয়া
মই ষ্ট্ৰেছ ফ্ৰী হৈ থাকিম কিন্তু মই আকৌ জইন কৰিম হা কিবা এটাত যদি পাওঁ এনেকুৱা টাইপৰ মানে নহ'লেতো মই এতিয়াও বহি থকা নাই কেতিয়াবা অনলাইন এনেই বিজনেছত লাগি থাকোঁ কিবা কিবি কৰি মুঠতে কিবা কিবি কৰি থাকোঁ মই নিজে জুৱেলাৰী বনাওঁ সেয়াও ৰিলছ চেল বনাই কৰোঁ থকা দেখো তোমাক ছ'চিয়েল মিডিয়াত সাংঘাতিককে মানে ব্যস্ত হৈ থাকা আৰু খুব পপুলাৰ তুমি এই ইমান নহয় কিন্তু মানে সেয়া আৰু মানে জীৱনৰ পৰা কোনো অভিযোগ নাই নাই একো নাই হ'ল GSL একচুৱেলি লেবৰেটৰিচিয়ান হিচাপে মই চিভিলত কৰি আছোঁ কিন্তু মোৰ যিহেতুকে বাচ্ছাৰ কাৰণে মই আৰু হাজবেণ্ডৰ ডিউটি আৰু তেওঁ কৰি আছে তেওঁ এটা বেকবোনেই আমাৰ ফেমিলিৰ ধৰক মই অকণমান ছেক্ৰিফাইচ কৰিলেও তেওঁ কৰিলেতো চব ফালৰ পৰা নহ'ব তেওঁ অলৰেডি কৰি আছিল তেতিয়া তাৰপিছত নাই তেতিয়া মই ভাবিছোঁ নাই মই ছেক্ৰিফাইচ কৰিব পাৰিম এজ এ মাদাৰ আই কেন ছেক্ৰিফাইচ বাট মই কৰিমেই কিবা নহয় সেইটো মোৰ মাইণ্ডত সদায় আছিলে তাৰপিছত মই লাহে ধীৰে বহি মই তেতিয়া জুৱেলাৰী আৰম্ভ কৰিলোঁ জুৱেলাৰী তেতিয়া মোৰ জুৱেলাৰী হওক ক্লথিং হওক মই তেনেকৈ অনলাইন কৰিবলৈ ল'লোঁ আৰু সেয়া কৰি মেলি মানে মই টাইম পাছ কৰি থাকোঁ আৰু সেইটো টাইম পাছৰ নিচিনাই হ'ল মই পইচাৰ কাৰণে নাই কৰা লাগিলে মই একো হেৰিতেই মোক ইমান লোভ বা হেৰি জাতীয় মানে একো বস্তুৱে মানে প্ৰতি হেৰি নাই মই খালি এটা চিম্পল লাইফ লাগে মানে মোৰ চলি যাওক আৰু হেপিলি তাৰপিছত মই খালি এটাই এইম কৰি আছোঁ মই যদি চাকৰি পাওঁ মই কৰিম হা এনেকুৱাত তাৰপিছত মই তেনেকৈ ট্ৰাই কৰি তাৰপিছত মোক এদিন নিজেই ফোন কৰোঁতে যে কৰিবা নেকি মই যোৱা কৰিম এনেকুৱা সেইটো জবৰ কাৰণে লাগে তাৰ কেম্পাছৰ মানুহ হ'লে ভাল আৰু তেতিয়া মই সেইটো কাৰণে মানে মই কৰিম বুলি ক'লোঁ আৰু তেতিয়া মই বহুত হেপী আছিলোঁ আৰু মই সেইখিনি সময়তো স্কুলৰ যেনেকৈ ফাংচনছ হয় ৰঙালী উৎসৱ কিবা কিবি আমাৰ ৰুবি বৰদলৈ বা যে পংকজ বৰদলৈ তেওঁ তাতে টিচাৰ কৰে তেওঁ কয় অ' ৰুবা মই হেৰি কৰিম হা এইবাৰ ফাংচন এইবাৰ যে ৰঙালী উৎসৱত মই নাচিম কৈছে মোৰ টাইম নাথাকে মোৰ তথাপিও মই 5 মিনিটৰ কাৰণে যাই পেলাই ৰিহাৰ্চেল কৰি আহোঁ আৰু মই নাচিছোঁ তাৰপিছত সেইটোৱে মই যি এনজয় কৰিলোঁ ল'ৰা ছোৱালী লৈ পেলাই এটা আউটিং থাকে সেইটো এনজয় কৰিছোঁ মানে মই সেই জব লাইফটো মই য'তেই যাওঁ মই প্ৰতিটো মুহূৰ্তই মানে মই যি নকৰোঁ লাগিলে নকৰোঁৱে একো প্ৰত্যেকটো মুহূৰ্ত জীয়াই থকাৰ ইচ্ছা সেইটোৱে আৰু সেইকাৰণে মোৰ আজি তোমাক আজি অতিথি কৰি আনিবলৈ মোৰ খুব ইচ্ছা আছিলে বহুত দিনৰ পৰা আজি খুব ভাল লাগিছে এইটো কথা তোমাৰ জাৰ্নিটো কম বেছি পৰিমাণে মই গম পাওঁ তোমাৰ মুখেৰে জানিবলৈ বিচাৰিছিলোঁ লগতে মোৰ দৰ্শকসকলকো মই জনাবলৈ বিচাৰিছিলোঁ আৰু এইটো আচলতে এটা সজাগতামূলক মই এটা ভিডিঅ'ই ৰাইজলৈ আগবঢ়াব বিচাৰিছিলোঁ কাৰণ কেঞ্চাৰ মানেই যে এণ্ড অফ দ্য লাইফ নহয় সেইটো তোমাৰ উদাহৰণে মই দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ মানে ষ্ট্ৰং মাইণ্ড থাকিলে আপুনি এনেই কেঞ্চাৰ সাধাৰণ বেমাৰ সঁচা কথা ক'বলৈ গ'লে ভিতৰৰ হ'লে অলপ কষ্টকৰ হয় কিন্তু কষ্টকৰ হ'লেও আপুনি যদি নিজে যদি ভাঙি নপৰে কেঞ্চাৰ একোৱেই নহয় কৈছোঁ কেঞ্চাৰে আপোনাক একো হিলাবই নোৱাৰে খুব ভাল লাগিল উইথ এ পজিটিভ নোট মই খুব ভাল লাগিল তোমাৰ লগত কথা পাতি অনুষ্ঠান সামৰিছোঁ আৰু দৰ্শকসকলক জনাব বিচাৰিছোঁ যে কেঞ্চাৰ মানেই যে জীৱনৰ শেষ নহয় সেই কথাটো জনাবলৈ আজি দীপশিখাক মই মোৰ অতিথি কৰি আনিছিলোঁ কথাখিনি শুনি নিশ্চিতভাৱে আপোনালোকে ভাল পালে লগতে উপকৃত হ'ল বুলি আশা কৰিছোঁ আৰু এনেধৰণৰ ভাল ভাল ভিডিঅ' যাতে মই প্ৰত্যেকবাৰ আনিব পাৰোঁ তাৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই এনেধৰণৰ ভিডিঅ'জ ইনচাইটফুল ভিডিঅ'জ আনিবলৈ আপোনালোকলৈ সাহস পাম উৎসাহ পাম ধন্যবাদ দীপশিখা থেংক ইউ